Good morning. আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছো। এতিয়া দেহা স্কুল যাবলৈ আছে বহুত কোঁৱলী। দেহা মানে হাই গৈ দিয়া। হাই। মানে একচুয়ালি ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিব লগা হৈছে কাৰণ দেহাক পঠাই মই এতিয়া গুৱাহাটী যাম কাৰণ বহুত বেয়া খবৰ এটা শুনিলো। পঠাই লওঁ ৰ'ব তাৰপিছত আপোনালোকক কৈ আছো কথাখিনি। এবাৰ 2024 চনটো মানে আমাৰ কাৰণে বহুত বেয়াই আৰু সব খবৰ মানে বেয়াই শুনি আছো কি হ'ব মানে একো ভাবি পোৱা নাই কৈ আছো আপোনালোকক হিয়াক পঠিয়ালো বাই বাই দেউতা মানে সেইখিনিলৈকে থৈ আহিবলৈ যাব আৰু ৰাস্তালৈকে ভেন আহিব ভেনত যাবগে আমি যাম গুৱাহাটী মানে কি হ'ল অংকিতাৰ ভাইকৰ এক্সিডেণ্ট হ'ল আৰু বহুত বেয়াকৈ হৈছে বহুত ক্ৰিটিকেল কণ্ডিশ্যনত আছে ভেণ্টিলেশ্যনত ৰাখিছে তাক তো শুনাৰ লগে লগে মাক পঠিয়াই দিছোঁ ৰাতিয়ে পঠিয়াই দিলোঁ আৰু মানে আমি যাব নোৱাৰিলোঁ কাৰণ দেহা আছে ঘপকৈ তেনেকৈ যাব নোৱাৰোঁ গতিকে মা গ'ল আৰু মা গৈ আহিলে সেইকাৰণে মা আহিলে যেতিয়া এতিয়া দাদা আৰু মই যাম আজি বাইকত যাম মানে আৰু মানে কি গাড়ীত যাবলৈ নোৱাৰোঁ সেইটো কাৰণে বাইকতে যাওঁ দাদাৰ ডিউটি আছে যিহেতু সময়ত আহি পাবহি লাগিব নাজানো এবাৰ চব বেয়া বেয়া খবৰে শুনি আছোঁ তো আজি অপাৰেশ্যনো আছে তাৰ কেনেকুৱা কি হৈছে সেইখিনি বাৰু তাত গৈ পেলাই আপোনালোকক ভালকৈ জনাম আৰু সঠিককৈ সিহঁতে এতিয়াও গম পোৱা নাই কেনেকৈ কি হৈছে স্কুটি এক্সিডেণ্ট হৈছে বুলি খালি গম পাইছোঁ কিন্তু বহুত বেয়াকৈ হৈছে মাথাত কষ্ট পাইছে বহুত বেয়াকৈ আৰু মুখৰ ইয়াত মানে বহুত বেয়াকৈ কষ্ট পাইছে অপাৰেশ্যন কৰিব লগা হ'ব সেইটোৱে মানে সেইকাৰণে গৈ আছোঁ মানে ভয় লগা হৈছে ক'ৰবাত যাবলৈও ভয় লগা হৈছে এক্সিডেণ্টবিলাক শুনি শুনি মানে তাকে আৰু এতিয়া ওলাওঁগৈ মাহঁতে কৈ আছে বাইকত যাব নালাগে কিন্তু মানে কি আৰু উপায় নাই কাৰণ গাড়ীত গ'লে মোৰ গা একেবাৰে বেয়া হৈ যায় বমি চমি হয় মানে বাইকতে যাম আৰু তাকে লাহে লাহে যাব লাগিব আৰু এতিয়াই যাম তেতিয়াহে সময়ত আহি পামহি আৰু তাত গৈ আপোনালোকক ভালদৰে জনাম কেনেকৈ কি হ'ল আৰু অংকিতাকো দেখাম বেয়াই লাগিছে তাইৰ কাৰণেও সেইকাৰণে কৈ আছোঁ আৰু গতিকে চাই থাকক আপোনালোকে এইফালে হৈ গ'ল ওলাই পূৰা পেকিং হৈ লৈছোঁ কাৰণ ঠাণ্ডা বহুত গৈ থাকোঁ এইফালে দাদা ৰেডি চাওঁ কেনেকুৱা দেখিছে তোক এইটোকে পিন্ধি লৈছে তোক ঠাণ্ডা কাৰণে মই যাওঁ তেতিয়া যাওঁ চৰি আহোঁ যাওঁ বুলি ক'ব নাপায় বোলে আহোঁ বুলি ক'ব লাগে মোক চবেই কয় এই নহয় আহোঁগৈ বুলি ক'ব লাগে হেলমেট পিন্ধাটো জৰুৰী দেই আৰু হেলমেট পিন্ধিলেও বহুত কিবা কিবি এইবিলাক কম বাৰু পিছত এতিয়া গৈ থাকোঁ এতিয়া আমি ক'ত যাম স্বাগত হস্পিটেল ব'ল ফুৰাইছে চব পোৱালিটো কিউট লাগিছে এইফালে আমি অকণমান জীয়াই লৈছোঁ কঁকালো বিষাই গৈছেগৈ যি ঠাণ্ডা বাপৰে হস্পিটেলত পেচেণ্টৰটো কষ্ট হয়ে লগতে পেচেণ্টক ৰক্ষীয়াসকলৰো বহুত কষ্ট হয় সেইটো কাৰণে আমি সিহঁতৰ কাৰণে ফল মূল কেইটামান লৈ ল'লোঁ আৰু মিঠাইও লৈ ল'লোঁ যাতে চাহৰ লগত তেওঁলোকে খাব পাৰে এইফালে পালোহি স্বাগত হস্পিটেল আৰু ইয়াতে খুৰা খুৰীহঁতে কথা পাতি আছে আৰু তলতে তেওঁলোকক থাকিব দিয়ে আৰু প্ৰয়োজন হ'লে ওপৰলৈ মাতি পঠিয়ায় আৰু তেওঁলোকৰ লগত বহি ভাত এসাঁজো খাই ল'লোঁ কাৰণ তেওঁলোকে ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাছিলে আমিও খোৱা নাছিলোঁ সেইকাৰণে লগে ভাগে খাই ল'লোঁ এইফালে আমাৰ কলেজীয়াজনী বেচেৰীজনী বেয়াই লাগিছে মনটো তেওঁ আৰু এতিয়া অপাৰেশ্যন হৈ গ'ল ন ভালে ভালে নাৰ্ছে কৈছে হৈছে বুলি এটা আছে আৰু বেয়াও লাগিছে ময়ো থাকিব নোৱাৰোঁ এতিয়া যাবগৈ লাগিব কাৰণ উপায় নাই দেখাও আছে আৰু ভালে ভালে চব ভাল হ'ব তুমি একদম চিন্তাই কৰিব চব ভাল হ'ব নাই সি ৰেছপন্স কৰিছে যে সেই তেতিয়া মানে আৰু আমি গম পাই গৈছোঁ ভাল হৈছে আৰু এটা কথা চবেই ভাবিছে চাগে হেলমেট পিন্ধা নাছিলে কিন্তু হেলমেট পিন্ধিছে হেলমেট আছিলে ফটো চটো এইবোৰ পাবই আপোনালোকে যেতিয়া ভিডিঅ' চিডিঅ' দিম কিন্তু এতিয়া মানে সেইটো অৱস্থাতে নাই আৰু তাৰ অৱস্থাটো অকণমান ভাল হৈছে এতিয়া মানে ৰেছপন্স কৰিছে প্ৰথমতে ৰেছপন্স কৰা নাছিলে হয়নে প্ৰথম দিনাখন কিন্তু এতিয়া মানে অলপমান শুনা ক'বতো নোৱাৰে কিন্তু মানে শুনা পায় হয়নে শুনা পায় মাথা লৰাইছে মানে আমি চাব নগ'লোঁ এনেকৈ কৰিব পাৰে আৰু এনেকৈ আৰু অপাৰেশ্যনতে সোমোৱালে সেইকাৰণে আমি চাব নোৱাৰিলোঁ আৰু এতিয়া আমাৰ দেৰি হ'ব ভিজিটিং টাইমৰ ওপৰত নিদিয়ে যে কেইটা বজাত আছিলে আবেলি ৰাতিপুৱা 11টাৰ পৰা 12টালৈকে তাৰপিছত আবেলি 4টাৰ পৰা 5টা এতিয়া পাম চাগে আমি নে যদি অপাৰেশ্যন কৰিছে নিদিব অপাৰেশ্যন কৰিছে ন নিদিব এতিয়া যি নহওক তুমি ভালকৈ থাকিবা বেছি চিন্তা কৰি নাথাকিবা
আমাৰ দাদা চাই আছে অংক আহি পোৱা নাই সি মানে এতিয়া কামটো কৰিবই লাগিব আৰু এতিয়া পইচা টকা মানে বহুত লাগিব টকা হয় না লাখ লাখ টকা লাগিব এতিয়া মানে সেইটো কাৰণেতো এতিয়া কাম নকৰিলেই নহ'ব কৰিবতো লাগিবই ভাইটিক লগ নাপালোঁ খালি আৰু ক'বা আৰু চকু মেলি পেলাই চাইছে যে মোক কান্দো কৈছে মই নাকান্দিবি তাৰপিছত কৈছে হেৰি যেতিয়া নাৰ্ছজনীয়ে ক'লে অপাৰেশ্যন কৰিবলৈ মানে মোক কৈ আছে ছিগনেচাৰ দিব লাগে কাৰণ চব প্ৰথমৰ পৰা ময়ে কৰিলোঁ মাহঁত আহি পোৱা নাছিলে তো ছিগনেচাৰ দিব লাগে সি মানে গম পাইছে কিহৰ অপাৰেশ্যন সি মানে মাথাটো লৈ এনেকৈ সুধিছে আৰু কিহৰ অপাৰেশ্যন ক'বও নোৱাৰে মুখেদি মানে হেৰি পাইপ আছে তোমাৰ ভেণ্টিলেশ্যনত ৰাখিছে ন তাৰপিছত যে কৈছোঁ এইখিনি অকণমান এনেই হেৰি হৈছে ভাঙিছে বা হেৰি হৈছে তেনেকৈ কিবা এটা ক'লোঁ সি কৈছে এনেকৈ কৰিছে মানে তেতিয়া গম পাইছোঁ আৰু যে নাই সি গোটেইখিনি কথা গম পাইছে বুজিছেই মানে ভাল হৈ যাব চিন্তা নকৰিব অকণমান আছে এবাৰ বিহু আমাৰ চব সঁচাই এবাৰ বিহু আমাৰ ওলাই গৈছে আৰু 2024 চনো বহুত মানে বেয়া বুলিয়ে ক'ব লাগিব আৰু চব উল্টা পুল্টা হৈছে এবাৰ হ'ব দিয়া তেওঁ পজিটিভ থাকিব লাগিব আমি হয় নাই এইফালে পাপা খুৰা বহুত ষ্ট্ৰং আছে খুৰা ষ্ট্ৰং কাৰণেহে আৰু যি নহওক বিহুৰে ওলগ দি দিলে ময়ে দিয়া নাই দিয়া সকলোকে ভোগালী বিহুৰ শুভেচ্ছা থাকিলে আমাকো আশীৰ্বাদ কৰিব মৰম দিব যাতে সোনকালে ভাইটি ভাল হৈ উঠে তাৰপিছত বিহু আকৌ আমি মনাম আৰু বিহু আহি থাকিব আমাৰ কি প্লেন আছিলে আমি পিকনিক যাম দেই বাৰ কথা পাতি আছিলোঁ চব ভাল হওক তাৰপিছত আৰু কৰিম আৰু আমি কৈ থাকিম এইফালে পালোহি ঘৰ মানে বিৰাট বেছি ঠাণ্ডা আৰু গোটেই বাটটো আহোঁতে ইমান বেছি ঠাণ্ডা নালাগিলে কিন্তু যেতিয়া ৰহা সোমাইছোঁ বাপৰে ইমান ঠাণ্ডা মানে গুৱাহাটীতকৈ আমাৰ ইয়াত বহুত বেছিয়ে ঠাণ্ডা আৰু আহিয়ে জুই ফুৱালোঁ ফ্ৰেছ হৈ লৈ পেলাই এতিয়া কাপোৰ তলত সোমাইছোঁ মানে ঠাণ্ডাত কঁপি আহিছোঁ আৰু ভয়ো লাগি আহিছে এটা মনত মানে ভয় ভাৱ এটা সোমাই গৈছে কাৰণ আহোঁতেও এক্সিডেণ্ট খালি 108 ইটো দেখিছোঁ এইটো চুকত এটা এক্সিডেণ্ট হৈছে সিটোৰ চুকত এটা এক্সিডেণ্ট হৈছে আজি মানে 3টা এক্সিডেণ্ট পাই আহিছোঁ আৰু ৰাতিপুৱা যাওঁতেও দেহাক যেতিয়া স্কুল থ'বলৈ গৈছে দেউতাই তেতিয়াও আমাৰ সন্মুখতে মানে ওচৰতে তেতিয়াও এটা এক্সিডেণ্ট হৈছে তো আজি মানে এক্সিডেণ্ট শুনি কিবা লাগিছে খবৰ ল'বলৈ গৈছোঁ এক্সিডেণ্টৰে হয় তো মানে একদম কিবা লাগি গৈছে মন চন মানে এইবাৰ সঁচাকৈ চবফালে এক্সিডেণ্টটোৱে বেছি হোৱা যেন দেখা পাইছোঁ গতিকে সকলো সতৰ্ক হ'ব আৰু ডিটেইলছখিনি আপোনালোকক কৈ দিছোঁ ইমান ভালকৈ মই অথনি ক'ব নোৱাৰিলোঁ কাৰণ বেয়া লাগিছে কিনো ভিডিঅ' কৰিম কিনো দেখাম আৰু বুজি পাইছোঁ এতিয়া সিহঁতৰ অংকিতাহঁতৰে কথাই কৈছোঁ টকা পইচাক লৈ পেলাই হওক বা এটা অপাৰেশ্যন হৈ গৈছে প্লাছ হস্পিটেলৰ ফিজ কিমান কি আৰু ভেণ্টিলেশ্যনত ৰাখিছে ICUত ৰাখিছে এই ভেণ্টিলেশ্যনত সোমোৱাই দিয়ে আকৌ উলিয়াই দিয়ে এনেকুৱা টাইপৰ কৰি আছে তো কিমান পইচা সিহঁতৰ গৈ আছে এইবিলাক লৈ চিন্তা তো ভালকৈ কথা চথা পাতি আমি গুচি আহিলোঁ আৰু এতিয়া আজি ভালকৈ অপাৰেশ্যনটো হৈ গ'ল বুলিহে আৰু অপাৰেশ্যনটো মানে হৈছে ব্ৰেইনৰ অপাৰেশ্যন হ'ব বুলি আমি ভাবি আছিলোঁ কিন্তু ব্ৰেইনৰ অপাৰেশ্যন মানে ঔষধতে কৰি দিম বুলি পেলাই ক'লে ভাবি আছিলে ডক্টৰেও যে ব্ৰেইনত অপাৰেশ্যন কৰিব লাগিব নেকি বুলি পেলাই 4টা জেগাত মানে মাথাৰ ভিতৰত টেষ্টটো জমা হৈ গৈছিলে এইটো কাৰণে অপাৰেশ্যন কৰিব লাগিব বুলি কৈছিলে কিন্তু ভালকৈ পৰীক্ষা নিৰীক্ষা কৰি চালে যে অপাৰেশ্যন নকৰিলেও হ'ব ঔষধেদি কাম চলাই দিব কিন্তু ইয়াত যিটো ফ্ৰেকচাৰ হৈছে মানে ইয়াতে অপাৰেশ্যন কৰিব লাগিব সেইটো অপাৰেশ্যন কৰিলে আৰু কৰা হৈ গ'ল ভালে হ'ল অপাৰেশ্যনটো কিন্তু বহুত দিন লাগিব আৰু সি ঠিক হওঁতে আৰু এতিয়া অকণমান জানিবলৈ দিছে যে মানে আগতকৈ সি অলপ ভাল হৈছে ৰেছপন্স কৰিছে মানে আৰু অথনি অংকিতা কৈছে মোৰ কথাটো হৈছে হেলমেট পিন্ধিব সকলোৱে ৰিকুৱেষ্ট কৰিছোঁ মই কাৰণ মোৰ জীৱনত বহুত ডাঙৰ ঘটনা হৈ গৈছে এই হেলমেটটোক লৈয়ে আৰু এটা কথা বহুতে বাইক কিনে হয় বাইক ইমান দামী কিনে কিন্তু হেলমেটটো ইমান বেছি দামী নিকিনে আৰু সেইটোত অকণমান মানে মানুহে আওকাণ কৰে যে হ'ব ইমান দামী বাইক লৈছোঁ আকৌ হেলমেটটো ইমান দাম কিন্তু কিছুমানে বুজে যে হেলমেটটো দামী পিন্ধিব লাগে যাতে হেলমেটটোৱে আমাক তেতিয়া ৰক্ষা কৰে আৰু হেলমেটটোৱে মেইন ন আৰু হেলমেটটো মানে কি হয় কিছুমানে পিন্ধে এইডাল ফিটাটো নামাৰে ফিটাটো একচুৱেলি মাৰিব লাগে নহ'লে সেই এক্সিডেণ্ট হওঁতে সেইটো খুলি পেলাই ক'বলৈ গ'লে নিপিন্ধা টাইপৰে হয় আৰু বেয়া হেলমেট কেতিয়াও পিন্ধিব নালাগে এতিয়া আজি অংকিতাৰ ভায়েকে
হেলমেটটো অলপমান এইখিনিত বেয়া আছিলে আৰু সেই বেয়াৰ কাৰণে আমাৰ ডাউট হৈছে মানে বেয়াৰ কাৰণে এই বস্তুটোৱে গৈ পেলাই এইখিনিত মানে তাৰ ফ্ৰেকচাৰ হৈছে হেলমেট পিন্ধিছিল যদিও তাৰ একো কাম নিদিলে মানে বেয়া হেলমেট পিন্ধাতকৈ মানে ভাল কৰি ল'লে ভাল আৰু নহ'লে নতুন হেলমেট এটা কিনি ল'লে বেছি ভাল হয় আৰু নিজৰ জীৱনতকৈ আৰু বেলেগ একো ডাঙৰ হ'ব নোৱাৰে আৰু ছেফটিটো মেইন হয় ভাগ্যত থাকিলে য'তেই নাথাকোঁ আমাৰ কিবা নহয় কিবা এটা হ'বই যদি লিখা আছে কিন্তু হ'লেও সাৱধানতাটো লাগে সাৱধান হ'লে নিজৰ কাৰণে ভাল সাৱধানৰ মৰণ নাই বুলি কয় মই সকলোকে কওঁ ভগৱানে ভালে ৰাখক কিন্তু চবফালে খালি বেয়া খবৰেই শুনি আছোঁ তো মনটো অলপমান মানে ডাউন হৈ গৈছে এই নিউ ইয়েৰটো সেইদিনাখন সেয়া শুনিলোঁ আকৌ এতিয়া এইবিলাক হৈ আছে আৰু ঘৰৰ এজন সদস্যৰ তেনেকুৱা হ'লে ক'ত আৰু সকলোৰে ভাল হয় একদম বেয়া লাগে তো আমাৰ বহুত বেছি ভয় লাগিছে আৰু এক্সিডেণ্টটো হৈছে গোৱালপাৰাত ইভেণ্টৰ কাৰণে গৈছিলে আচলতে সি ফটোগ্ৰাফাৰ হয় ভাইটি কাম চাম কৰি হৈ গ'ল তাৰপিছত সম্ভৱ সি লগৰ এজনৰ ঘৰত ভাত খাব গৈছিলে নেকি অলপেই বাট আছিলে সেই তেতিয়াই এক্সিডেণ্টটো হ'ল আৰু মানে স্কুটিয়ে মাৰিছে সিফালৰ পৰা এখন স্কুটি লৈ ল'ৰা দুটা আহি আছিলে আৰু এইফালে সি অকলে গৈছিলে তেনেকৈ সন্মুখীন হৈ পিছফালৰ পৰা আকৌ ডাম্পাৰে মাৰিলে কিন্তু ভাগ্য ভাল আছিল যে স্কুটি দুইখনে ডাম্পাৰৰ তলত সোমাই গ'ল কিন্তু মানুহকেইটা ছাইডত পৰি গ'ল বুলিহে নহ'লে আৰু আজিকালি ডাম্পাৰে বা ইমান এক্সিডেণ্ট কৰাই নহয় মোৰ ডাম্পাৰ দেখিলে বুকু কঁপিছে আৰু সিহঁতেও বহুত অত্যাচাৰত চলায় কিছুমানে তো সেয়াই আৰু কাৰ গাত কি দুখ বুলি ক'ম এতিয়া কিছুমানে এনেকুৱা হয় ৰাস্তাৰ ছাইডত থকা এজন নিৰ্দোষী মানুহ ৰাস্তাৰ ছাইডত থকা মানুহ এজনকো খুন্দিয়াই গুচি যায় তো সাৱধান মানে এজন নহয় গোটেই সকলে মানে সাৱধান হ'ব লাগিব তেতিয়াহে এক্সিডেণ্টৰ মাত্ৰাটো কমিব নহ'লে এনেকৈ সদায় এক্সিডেণ্ট হৈয়ে থাকিব বেয়া লাগিছে অথনি আমি দেখি আহিছোঁ একদম পূৰা 108ত মানে মানুহ উঠাইছে এফালে একদম গাড়ী পেটেকা লাগি আছে একদম দেখি মানে মোৰ কিবা লাগিছে আৰু এক্সিডেণ্ট বুলি ক'লে মোৰ এনেও মোৰ চুৰ কিবা লাগি যায় কাৰণ মই নিজে পাই থৈছোঁ এইটো বস্তু তো ঘৰৰ সদস্যৰ কেনেকুৱা হয় আৰু কওঁ ন যোৱাজনটো গুচি যায় কিন্তু থকাবিলাকৰ বহুত মৰণ হয় মানে জীয়াই মৰিব লাগে তো সকলোকে ৰিকুৱেষ্ট কৰিছোঁ হেলমেটটো পিন্ধিবই আৰু হেলমেট পিন্ধিব আৰু এটা বস্তু দেখিছোঁ মই বাচ্চাবিলাকক হেলমেটটো নিপিন্ধায় সেইটো নকৰিব ভুল বাচ্চাবিলাককো হেলমেট পিন্ধাব আপোনালোকে হেলমেট পিন্ধে বাচ্চাবিলাকক যদি হেলমেট নিপিন্ধে বহুত ডাঙৰ কথা ময়ো দেহাক সৰু থাকোঁতে দিয়া নাছিলোঁ কিন্তু নাই পিছত মই দিয়া হ'লোঁ মানে এতিয়া এটা হেলমেট এটা কিনি দিছোঁ মুঠতে আপোনালোকেও নিজৰ ল'ৰা ছোৱালীকো হেলমেটটো পিন্ধাই পেলাইহে ক'ৰবালৈ লৈ যাব কাৰণ পৰিলেতো আপুনিও পৰিব লগতে বাচ্চাটোও পৰিব তো এনেকুৱা যাতে নহওক আৰু সেইখিনিয়ে ক'লোঁ সাৱধানে থাকিব আৰু সকলো তো আজিলৈ ভিডিঅ'টো এটা সামৰণি মাৰিলোঁ ভগৱানে সকলোকে ভালে ৰাখক সদায় কওঁ ভগৱানে সকলোকে ভালে ৰাখক বুলিয়ে ভগৱান সঁচাকৈ সকলোকে ভালে ৰাখিলেই হ'ল আৰু আমাকো আশীৰ্বাদ কৰিব আজিলৈ বিদায় লৈছোঁ বাই বাই